অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধি আৰু ৰামেশ্বৰ পাঠক ধনদা পাঠক ফক কালচাৰ ট্ৰাষ্টৰ যুটীয়া উদ্যোগত 11 আৰু 12 জুলাই 2024 তাৰিখে ঐতিহাসিক পাথৰিঘাটৰ কৃষক শ্বহীদ ভ্ৰমণ প্ৰেক্ষাগৃহত কামৰূপী লোকগীতৰ দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত দুয়োটা দিশতেই কামৰূপী লোকগীতৰ আজীৱন সাধক ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ জীয়ৰী বীৰণা পাঠক ডাঙৰীয়ানে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। দৰঙৰ নবীন প্ৰবীণ বহু শিল্পী কলাকুশলী আৰু কণকণ মইনাসকলে প্ৰশিক্ষণত যোগদান কৰে। 12 জুলাই তাৰিখে প্ৰশিক্ষণৰ অন্তত এখনি সভাৰ উপৰিও নবীন প্ৰবীণ বহুকেইজন লোকগীতৰ শিল্পী সাধকৰ মাজত এটি অন্তৰংগ সাংস্কৃতিক অনুষ্ঠানে দৰ্শকৰ মাজত হেৰাই যাবলৈ ধৰা লোকগীতক আকৌ জাগ্ৰত কৰি তোলে। অনুষ্ঠানত প্ৰশিক্ষক বীৰণা পাঠক ডাঙৰীয়ানেও আমন্ত্ৰিত অতিথি আৰু উপস্থিত দৰ্শকক দুটি কামৰূপী লোকগীতেৰে মোহাচূন্য কৰে। সভা উদ্বোধন কৰে সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি বলোৰাম বৈশ্যদেৱে। সঞ্চালনা কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ অধ্যক্ষ ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। সভাত আঁত ধৰে লোকশিল্পী কল্যাণ নিধিৰ সচিব মুকুট চন্দ্ৰ হাজৰিকা আৰু সহযোগ কৰে শিল্পী গোপাল কৃষ্ণ ডেকাদেৱে। অনুষ্ঠানত বহুকেইজন বিশিষ্ট অতিথি আৰু নবীন প্ৰবীণ শিল্পী আৰু সাংস্কৃতিক ব্যক্তি জনপ্ৰতিনিধিৰ উপস্থিতিয়ে অনুষ্ঠানখনি সাফল্যমণ্ডিত কৰে। চিপাঝাৰৰ পৰা জয়প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন AIN লাইভ। লোকশিল্পী কল্যাণ নিধিয়ে প্ৰতি বছৰে কাম কৰি আছো ঠিকেই, কিন্তু মাজতে মই ৰাজনীতিত যোগদান কৰি বেছি সোমাই গলো কাৰণে এই দুটা বছৰ গেপ হ'ল। কিন্তু এতিয়া আকৌ আমি অলপ সমবেত হৈছো আৰু সমবেত হৈ আমি এই কল্যাণ নিধিয়ে কেনেধৰণে আমি দৰংগী লোক কৃষ্টিক আমাৰ সকলোৰে বাবে প্ৰতিষ্ঠিত কৰিব পাৰো, সকলোৰে বাবে গ্ৰহণযোগ্য কৰিব পাৰো, সকলোৰে বাবে যাতে আমি জীৱিকাৰ নিৰ্বাহ হিচাপে কৰি দিব পাৰো, তাৰ কাৰণে আমি কি কৰিছো যে আমি আলোচনা কৰিছো আৰু সেইমতে সিদ্ধান্ত আমি ল'ম আৰু আশা ৰাখিছো যে আমি 2-3 মাহৰ ভিতৰতেই আমাৰ লোকশিল্পীসকলে আৰু যিসকল নতুনকৈ শিকাৰ লোকশিল্পীসকলে এটা নতুন বাট বিচাৰি পাব জীৱিকা নিৰ্বাহৰ বাবে। সেইখিনি কাম কৰোঁতে মই সময় দিব পোৱা নাই এটা কাৰণেই যে বিধানসভা চলি আছে আৰু বিধানসভা ভঙাৰ পিছতে মই যিখিনি কাম আগবঢ়ালো সেইখিনিকে লৈ আকৌ সকলো আমাৰ যিসকল সতীৰ্থ আছে সতীৰ্থসকলৰ সৈতে আলোচনা কৰি এই কামখিনি নিশ্চয় আমি লোকগীতৰ মৃত্যু নাই। লোকগীতৰ কিয় মৃত্যু নাই? লোকগীত যেনেকৈ আজি অনাহৰি মানুহৰহে সৃষ্টি, কিন্তু অনাহৰি বুলি কোনো শব্দও নাই, কাৰণ যিহেতু আমাৰ সমাজখনত যেতিয়াই আমাৰ যিমানবোৰ শিক্ষিত মানুহৰ সৃষ্টি হয় তাৰ মতে আকৌ কি হৈ যায়, কিছু কিছু ক'ব নোৱাৰাকৈ অনাহৰি হৈ যায়। কাৰণ শিক্ষিত মানুহে কেতিয়াও বহু ক্ষেত্ৰত মই দেখিছো শতকৰা হয়তো 3-4গৰাকীয়ে এই যিবিলাক নেকি লোকগীত বা যিবিলাক নেকি আমাৰ সম্পদ, লোক সম্পদ খিনিক বৰ বেছি গুৰুত্ব নিদিয়ে। আৰু গুৰুত্ব নিদিয়াৰ কাৰণে কি হৈছে, নতুন নতুন চিন্তা নতুন নতুন ধাৰা তেওঁলোক আগবাঢ়ি যায় ঠিকেই, কিন্তু এইটো কথা আমি জনাটো উচিত যে আমাৰ গোটেই সত্তাটো মাটিৰ সৈতে জড়িত। আমি মাটিৰ মানুহক আমি কেতিয়াও পাৰিব নোৱাৰিম আৰু মাটিৰ সৈতে মিলিত বা মাটিৰ আমাৰ সত্তাটোৰ নামেই হৈছে লোকগীত। গতিকে মই ভাবো লোকগীতৰ মৃত্যু নাই আৰু লোকগীতৰ নতুন ৰূপত সদায় উদ্ভাত হৈ থাকিব এইখন দৰঙত আৰু এইখন অসমত। আজি এই ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্ৰেণী ভৱনৰ প্ৰেক্ষাগৃহত এটা মনোৰম অনুষ্ঠান হৈ আছে, যে আমাৰ দৰঙৰ যিমানখিনি লোকসংগীতৰ শিল্পী আছে এই লোকসংগীতৰ শিল্পীসকলৰ ইয়াত এক মহাসন্মিলন হৈছে। আৰু এই মহাসন্মিলন এই কাৰণে আয়োজন কৰা হৈছে যে কালিৰে পৰা অৰ্থাৎ 11 এপ্ৰিল আৰু আজি 12 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে কামৰূপী লোকগীতৰ এক কৰ্মশালাৰ আয়োজন কৰা হৈছে। অবিভক্ত দৰং জিলাৰ লোকশিল্পী কল্যাণ নিধি আৰু ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক ফক কালচাৰ ট্ৰাষ্টৰ উদ্যোগত যুটীয়াভাৱে এই অনুষ্ঠানটো ৰূপায়ণ কৰা হৈছে আৰু য'ত প্ৰশিক্ষক হিচাপে ৰামেশ্বৰ পাঠক দেৱৰ গীতা অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা বীৰণা পাঠক বাইদেউ উপস্থিত আছে। আৰু আমি অভিভূত হৈছো যে প্ৰায় অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে ইমান ধুনীয়াকে কামৰূপী লোকগীত শিকিছে, যিয়ে আমাক অভিভূত কৰিছে যে লাহে লাহে আমি লক্ষ্য কৰিছো যে নৱপ্ৰজন্মৰ মাজত এই লোকগীত কামৰূপী লোকগীত হেৰাই যাব ধৰিছে নেকি, কিন্তু নহয়। আজি আমি লক্ষ্য কৰিলো যে তেওঁলোকৰ আগ্ৰহ বাঢ়িছে আৰু আমি যে এই কৰ্মশালাৰ আয়োজন কৰিছো আমাৰ দুটা অনুষ্ঠানৰ উদ্যোগত, আমি ভাবিছো যে উপকৃত হৈছো আৰু আমাৰ দৰঙৰ যিমান বিলাক কামৰূপী লোকগীতৰ সাধক আছে তেওঁলোকৰ মহামিলনে আজি এই অনুষ্ঠানটোক এক অন্য মাত্ৰা প্ৰদান কৰিছে। তেওঁলোক লাহে লাহে ফালৰি কাটি গৈছে সিপাৰ পৰা। গতিকে এই একেবাৰে সৰু এটি প্ৰচেষ্টা, দুদিনীয়া কৰ্মশালাত সম্ভৱ নহয় গোটেইখিনি শিকোৱা। খুব ঘনঘনকে হ'ব লাগে এনেকুৱা কৰ্মশালাবোৰ, সময় সুবিধা অনুযায়ী। গতিকে এয়াও সেই কৰ্মশালাৰে এটি ভাগ। আমি সকলোৱে খুব সুন্দৰকে কৰিছো, খুব ধুনীয়া ধুনীয়া শিল্পী আহিছে ইয়াতে, এতিয়া সাংস্কৃতিক অনুষ্ঠান চলি আছে।
বিভিন্ন বয়সৰ প্ৰাৰ্থী আহিছিলে শিকিবলৈ, আৰু সকলোৱে খুব সুন্দৰকে, খুব আগ্ৰহেৰে, খুব নিষ্ঠা দি গীতবোৰ শিকিছে। গতিকে আমি ভাবো আমাৰ এই কৰ্মশালাৰ যি উদ্দেশ্য সেয়া নিশ্চয় আজি সফল হৈছে। যিটো আমাৰ কৰ্ম ল'ৰা ছোৱালী নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰ মাজত এই লোকগীতটো আমাৰ নোহোৱা হৈ গৈ আছে। এই ক্ষেত্ৰত হয়, কিবা আপোনালোকৰ সেইটো কাৰণেই আচলতে এই কৰ্মশালা বিলাকৰ আয়োজন কৰা হৈছে, কিয়নো আমি আমাৰ প্ৰজন্মৰ লোকসংগীতৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত। কাৰণ আমি আগতে এনেকুৱা নাছিল যে মানে বিহু বুলি ক'লে অকল বিহুহে হ'ব, আমাৰ সময়ত নাছিল। আমাৰ সময়ত বিহু মানে লোকসংগীতো সমানেই আছিলে। কিন্তু আজিৰ দিনতো সেইটো নহয়, গতিকে তেওঁলোকে সচৰাচৰ লোকগীত শুনিবলৈ নাপায়। দ্বিতীয়তে, আগতে আমাৰ ঘৰুৱা যিখিনি বা ধৰ্মীয় যিবোৰ সমজুৱা অনুষ্ঠানবোৰ আছিল, সকলোতে কিন্তু লোকগীতবোৰেই হৈছিলে। তাৰো ৰিজন আছে, লোকগীতবোৰ অধিকাংশই ধৰ্মীয় হয়। গতিকে ধৰ্মীয় অনুষ্ঠান হওক বা ঘৰুৱা ৰীতি নীতি, বিবাহৰ অনুষ্ঠানেই হওক, সকলো লোকগীতৰ প্ৰচলিত আছিল। এতিয়াতো সেইবোৰ নোহোৱা হৈ গৈছে, লাহে লাহে বাহ্যিকতাটো বাঢ়ি গৈছে। তেওঁলোকক শিকাবলৈ হলে অকল আমি তেওঁলোকৰ ওপৰত দায়িত্ব দিলে নহব। আমি জ্যেষ্ঠসকল, আমি সকলোৰে বাচকসন্মত পদক্ষেপ লৈ পেলাইহে আমি তেওঁলোকক শিকাব লাগিব। নহলে অকলে তেওঁলোকে এইটো, যিখিনি ল'ৰা ছোৱালীয়ে মোবাইলতে গোটেই পৃথিৱীখন দেখা পাই আছে, তেওঁলোকে চোতাল, পুখুৰী, হাবি জংঘল, গৰু গোহালি ঘৰ বুজি নাপায়। তেওঁলোকক সেইটো বুজাব লাগিব, আৰু বুজোৱাৰ দায়িত্ব আমাৰ, আমি জ্যেষ্ঠসকলৰ। গতিকে তেওঁলোকক আমি দোষাৰোপ অকলে নকৰি, আমি এনেকুৱা ধৰণৰ বিভিন্ন আলোচনা চক্ৰ হওক, প্ৰচাৰ হওক, আপোনালোকৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান হয়, সেয়া বিহুৱেই হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠান, তাতে লোকগীতৰ প্ৰচলন হব লাগে। গতিকে যিমান প্ৰচলন হব, সিমান তেওঁলোকে আয়ত্ত কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।